मीडिया बैरन और एएम टेलीविजन के संस्थापक संजीव नारायण ने आज प्राग सिने अवार्ड 2025 के उत्सव के संबंध में एक प्रेस मीट को संबोधित किया, जो 9 मार्च को असम की राजधानी गुवाहाटी के सरुसजा स्टेडियम में आयोजित होने जा रहा है, जिसकी तैयारियां जोर शोर से चल रही है। इस वर्ष का कार्यक्रम एक शानदार शो होने वाला है, जिसमें असम, उत्तर पूर्व और मुंबई के बॉलीवुड के कलाकारों की एक स्टार स्टेटेड लाइनअप होगी। बहुप्रतीक्षित मेगा शो प्राग सिने अवार्ड 2025 ने अपने लाइफ टाइम अचीवमेंट अवार्ड की घोषणा की है, जिसमें मंच और फिल्म अभिनेता रीना बोरा को सिनेमा की दुनिया में उनके उत्कृष्ट योगदान के लिए सम्मानित किया जाएगा। इसके अतिरिक्त बहारुल इस्लाम को ग्लोबल आइकॉन अवार्ड मिलेगा, जबकि सुलक्षणा बोरा को यंग अचीवर अवार्ड से नवाजा जाएगा। इस वर्ष के अवार्ड्स का मुख्य आकर्षण बॉलीवुड की कलाकार कनिका कपूर है, जो बेबी डॉल के लिए प्रसिद्ध है, जो इस कार्यक्रम में लाइव प्रदर्शन करेंगी, जबकि गौहर खान एक और बॉलीवुड कलाकार शो की एक प्रमुख आकर्षण होंगी, जो शो में 4 चांद लगाएंगी। मेगा इवेंट में 2024 में सेंसर की गई फिल्मों के बीच एक प्रतियोगिता भी होगी, जो असमिया और उत्तर पूर्वी सिनेमा परिदृश्य की अनदेखी कहानियों को प्रदर्शित करेगा। तो प्राग सिने अवार्ड 9 मार्च को सरुसजा स्टेडियम में आयोजित होगा। आज प्राग टावर में एक प्रेस कॉन्फ्रेंस आयोजित कर सीएमडी डॉक्टर संजीव नारायण ने कई पुरस्कारों की अग्रिम घोषणा की, जिसमें बॉलीवुड और असमिया फिल्म कलाकार बहारुल इस्लाम को ग्लोबल आइकॉन अवार्ड से नवाजा जाएगा, जबकि लाइफ टाइम अचीवमेंट अवार्ड की भी घोषणा की गई है। यंग अचीवर्स अवार्ड सुलक्षणा बोरा को प्रदान किया जाएगा। ग्लोबल आइकॉन अवार्ड बहारुल इस्लाम को प्रदान किया जाएगा। एवार्ड्स हो 42টা एवार्ड हो तार पिছত आपनालोके गम पाले आमार आर्टिस्ट खिनि आपनालोके गम पाइसे कोन आहिबो कि आहिबो प्रोग्राम कि होबो अनुष्ठानটো कि होबो हेबुर आपनालोকক अक्षता नारायणे अवगत कराबो कारण इतिया अक्षता नारायणे चाय अनुष्ठानবিলাক ताय अवगत कराबो कि होबो गय আছে केनेको धৰণৰ प्रोग्राम होबले गय আছে এটা বস্তু খালি মই কৈছো যে যেহেতু গুৱাহাটীত আমি পাতিছো আৰু আমি বিচাৰো যে আমাৰ নতুন প্ৰজন্মৰ সিনেমাৰ প্ৰতি আকৰ্ষিত হৈ থাকক গতিকে তেখেতসকলৰ কাৰণে এবাৰ আমি স্টুডেন্ট বিলাকৰ কাৰণে ফ্ৰী এন্ট্ৰি কৰি দিছো আমি স্টুডেন্ট বিলাকে নিজৰ আই কাৰ্ড লৈ পেলাই আহিলে হ'ল কিন্তু আই কাৰ্ড চেক হ'ব আই কাৰ্ড নোহা কৰি কিন্তু এন্ট্ৰি দিয়া নহব স্টুডেন্ট বিলাকে নিজৰ আই কাৰ্ড লৈ আহিলে তেখেতসকলক আমি ফ্ৰীতে এন্ট্ৰি কৰিবলৈ দিম কাৰণ তেখেতসকলে ফিল কৰক যে অসমীয়া সিনেমাৰ জগতখন কেনেকুৱা চলি আছে কেনেকুৱা কামবিলাক হৈ আছে গতিকে সেইটো এটা সিদ্ধান্ত লৈছো বাকি দুটা এৱাৰ্ড দুটা আছে এইকেইটা আইটিআই এনাউন্স কৰিছো হা সো দুটা এৱাৰ্ড আছে যি দুটা এৱাৰ্ড আমি এতিয়া এনাউন্স কৰি দি আছো এটা হ'ল গ্লোবেল আইকন এৱাৰ্ড গ্লোবেল আইকন এৱাৰ্ডটো আমি যিবোৰ আমাৰ অসমৰ ল'ৰা ছোৱালী বাহিৰত গৈ নাম কঢ়িয়াই লৈ আহিছে সেই তেনেকুৱা আৰ্টিষ্টবিলাকক আমি সেই এৱাৰ্ডটো দিওঁ সেই এৱাৰ্ডটো আগতে আমি আদিল হুছেইন পাপন তেনেকুৱা ধৰণৰ আৰ্টিষ্টবিলাকক আমি সেই এৱাৰ্ডটো দিছিলোঁ আৰু এইবাৰ আমি সিদ্ধান্ত লৈছো এইবাৰ আমি এৱাৰ্ডটো বাহাৰুল ইছলামক দিবলৈ গৈ আছো বাহাৰুল ইছলামে কেইবাখনো হিন্দী চিনেমা কাম কৰিছে আৰু কৰিও আছে এতিয়া বৰ্তমান কৰি আছে তেওঁ হিন্দী চিনেমা বলিউড জগতৰ নিজৰ এটা ভাল নাম কৰি আনিব সক্ষম হৈছে গতিকে আমি সিদ্ধান্ত ল'লো তাইক দিম বুলি তেওঁক দিম বুলি আৰু তাৰপিছত আমি এটা টপ 10 ইয়াং এচিভাৰ্ছ এৱাৰ্ড দিওঁ আমাৰ সদায় ইণ্টাৰেষ্টটো থাকে যে নতুন প্ৰজন্মক আগবঢ়াই লৈ আনিবলৈ আৰু সেইকাৰণে এই এৱাৰ্ডটো আমি ঠিক কৰিছিলোঁ যথেষ্ট সুখী আজি 2 বছৰৰ পৰা মই জড়িত হৈ আছো প্ৰাগ সিনে এৱাৰ্ডত আৰু প্ৰাগ সিনে এৱাৰ্ড হৈ গ'ল এটা মানে কি ক'ম অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ গোটেই আৰ্টিষ্টবিলাকৰ কাৰণে এটা যথেষ্ট ডাঙৰ প্লেটফৰ্ম অসমীয়া বুলি নহয় গোটেই নৰ্থ ইষ্টৰ আজি 25 বছৰ হৈছে আশা কৰোঁ 100 বছৰ হওক গৈ আমি নেদেখিম বাৰু কিন্তু পিছৰ প্ৰজন্মই বস্তুখিনি দেখক সদায় আগবাঢ়ি যাওক আৰু এনেকৈ সদায় কলাকুশলীসকলক হেল্প কৰি যাওক মই প্ৰাগ সিনে এৱাৰ্ডছ ইজ এ সিগনেচাৰ ৰিগাৰ্ডিং অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ নৰ্থ ইষ্টৰ যেনেকৈ ফিল্ম ফেয়াৰ বুলি ক'লে মানুহ বলিউড চিনেমা জানে প্ৰাগ সিনে এৱাৰ্ডছ প্ৰাগ সিনে এৱাৰ্ডছটোৱে নৰ্থ ইষ্টখনক
বোলছবি জগতৰ লগত মানুহ চিনাক্ত দিয়ে প্ৰাক চিনেমা আৱাজ অসমৰ যোনটো মানে বিগ থিং সেইকাৰণে প্ৰাক চিনেমা এটা কিবা এটা এক্সট্ৰা দি থাকে চ' আজি কেনেকুৱা ডাঙৰ এটা এক্সট্ৰা তোমালোকৰ মানে CMDয়ে দিলে প্ৰাক টেলিভিশ্যনৰ কি 2 বছৰৰ ভিতৰত আমি বম্বেও যাম বেংগলোৰ গৈছে যোৰহাট গৈছে শিলচৰ গৈছে এতিয়া বম্বে যাব আৰু বম্বেত যাই ধামাকা দিব এইবাৰৰ যোনখন শ্ব' হ'ব মানুহটো মানে কি হ'ব যে এণ্ট্ৰি ফি কৰি দিছে ষ্টুডেণ্টবিলাকৰ হাজাৰ হাজাৰ লাখ লাখ কিন্তু ভাল জেগা সৰু যে ষ্টেডিয়ামত হ'ব খুব ধুনীয়াকৈ হ'ব আমাৰ আমি চব যাম মই চবকে কওঁ কি ইমান ডাঙৰকৈ আহক কি মানুহ ছুপাৰ চেভি ওপৰ শ্ব' হৈ যাওক খুব ভাল লাগে আমাৰ প্ৰাক চিনে এৱাৰ্ডৰ সময়টো আহিলে কাৰণ আমি চব বছৰে চেষ্টা কৰোঁ কিবা এটা নতুনত্ব আনিবলৈ আৰু আমাৰ ইণ্ডাষ্ট্ৰিটোক আমি কি ধৰণে আৰু প্ৰমোট কৰিব পাৰোঁ এই বছৰ আপোনালোকে গম পাইছে আমি কণিকা কাপুৰ আৰু গহৰ খান পাৰফৰ্ম কৰি আছে তেওঁলোকক অনাৰ উদ্দেশ্যটো এইটোৱে হয় যে আমি বিচাৰোঁ অডিয়েঞ্চ আহক আমাৰ শ্ব'টোলৈ আহক কিন্তু শ্ব'টোত আহি পেলাই তেওঁলোকে যোনটো লৈ যায় শ্ব'টোৰ পৰা সেইটো বাহিৰৰ আৰ্টিষ্টৰ পাৰফৰ্মেঞ্চ নহয় আপোনালোকৰ যদি যোৰহাটৰ শ্ব'টো মনত আছে আমাৰ অসমীয়া আৰ্টিষ্টৰ যোনখিনি এক্ট আছিলে বা পাৰফৰ্মেঞ্চেছ আছিলে সেইখিনিহে হাইলাইট আছিলে গোটেই শ্ব'টোৰ চ' আশা কৰি আছোঁ যে মোৰ ভিজন হয় এদিন প্ৰাক চিনে এৱাৰ্ডত আমি বাহিৰৰ আৰ্টিষ্ট নমতাকেও মানে আমি খুব ডাঙৰ এটা শ্ব' কৰিব পাৰিম আৰু এইবছৰ আমি ৰিলিজ হোৱা চিনেমাখিনিক এৱাৰ্ডছৰ কেটেগৰী চুজ কৰিছোঁ কাৰণ এইটোৱে হৈছে যে আমি এনকাৰেজ কৰিব বিচাৰিছোঁ যে আৰু চিনেমা যেন হলত ৰিলিজ হওক কাৰণ